নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, এনাৰ্জি লকডাউনৰ দিশে ভাৰত। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পোনপটীয়া প্ৰভাৱ পৰিছে ভাৰতত। ইন্ধনৰ তীব্ৰ নাটনিৰ আশংকা আৰু এই সন্দৰ্ভত দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে আজি বৈঠকত বহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইন্ধনৰ নাটনি সন্দৰ্ভত হ'ব আলোচনা। এনাৰ্জি লকডাউনৰ সন্মুখীন হ'ব পাৰে ভাৰতবৰ্ষ। মধ্যপ্ৰাচ্যৰ যুদ্ধত হৰমুজ প্ৰণালী বন্ধ হোৱাত লকডাউনৰ দিশে ভাৰত। হৰমুজ প্ৰণালী বন্ধৰ প্ৰভাৱ পৰিছে অসমতো। কামৰূপ মহানগৰ জিলায়ুক্তৰ দাবী, নাটনি হোৱা নাই পেট্ৰল ডিজেলৰ। ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলাতো পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে আৰু ইপিনে পেট্ৰল ডিজেল বিচাৰি তেল ডিপুত জনতাৰ দীঘলীয়া শাৰী। পেট্ৰল ডিজেলৰ নাটনিৰ সমান্তৰালকৈ LPGৰ নাটনিতো সৃষ্টি হৈছে হাহাকাৰ। আৰু দেশৰ এনে পৰিস্থিতিক লৈ শুকুৰবাৰে অৰ্থাৎ আজি দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকৰ আহ্বান কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত বহিব প্ৰধানমন্ত্ৰী মোদী। অৱশ্যে নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ থকাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰী উপস্থিত নাথাকে উক্ত বৈঠকত। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ৰাজনীতিৰ আন এক ডাঙৰ খবৰ। এইবাৰ বৰপেটা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ চৰকাৰৰ বিৰুদ্ধে উত্থাপন হৈছে বিস্ফোৰক অভিযোগ। 2 কোটি টকাত টিকট কিনি 5 কোটি টকাত বিক্ৰী কৰাৰ অভিযোগ। অভিযোগ তুলি সংবাদমেল জিলা কংগ্ৰেছৰ ST মৰ্চাৰ অধ্যক্ষ মানৱ কুমাৰ দাসৰ। পৰৱৰ্তী খবৰ, এইবাৰ হিমন্ত বিশ্ব শৰ্মাক টুকুৰা টুকুৰ কৰি ভাঙি পেলাই দিম। অসমত আমি বিজেপিক থাকিবলৈ নিদিওঁ। এইবাৰ হিমন্ত বিশ্ব শৰ্মাক হৰুৱাই অসমৰ পৰা বিদায় দিম আৰু নিৰ্বাচনৰ পিছত তেওঁ অসমৰ পৰা গৈ ক'ত চাকৰি কৰে নাজানো। মুখ্যমন্ত্ৰীক লক্ষ্য কৰি এই বিস্ফোৰক মন্তব্য AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ ফলাফলৰ পিছতে উজনি অসমত পুনৰ আৰম্ভ হ'ব মিয়াখেদা অভিযান। অসম প্ৰতিজন খিলঞ্জীয়াৰ পৈতৃক সম্পত্তি, ইয়াত মিয়াৰ কোনো অধিকাৰ নাই। সংবাদমেল পাতি এই বিস্ফোৰক মন্তব্য চিতু বৰুৱাৰ। অসম প্ৰতিজন খিলঞ্জীয়াৰ পৈতৃক সম্পত্তি, ইয়াত মিয়াৰ কোনো অধিকাৰ নাই। নিৰ্বাচনৰ ফলাফলৰ পিছতে উজনি অসমত আৰম্ভ হ'ব মিয়া বিৰোধী অভিযান। ইউনুছ তামুলীক উভতি ধৰি এই মুকলি প্ৰত্যাহ্বান চিতু বৰুৱাৰ। মিয়াক লগত লৈ নতুনকৈ বৰ অসম গঢ়াৰ সপোন কাৰ্যক্ষেত্ৰত পৰিণত হ'বলৈ দিয়া নহ'ব। বৰ অসম চাওলুং চুকাফাই, শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে গঢ়ি থৈ যোৱা। কোনো কাৰণতে এই অসম ভূমিক মিয়ালেণ্ড বনাবলৈ দিয়া নহ'ব। মিয়াৰ দম্ভালি বাংলাদেশত দেখাওক, উজনি অসমত থাকিবলৈ দিয়া নহ'ব। কোনো মোগল বা মোগলক সমৰ্থন কৰাসকলক অসমীয়াই আদৰ্শ হিচাপে নলয়। নামনি অসমত মিয়াই খিলঞ্জীয়াক আক্ৰমণ কৰিছে, মাটি সম্পত্তি কাঢ়ি লৈ গৈছে। আহোম শব্দক সাঙুৰি ইউনুছ তামুলীয়ে কি বুজাব বিচাৰিছে? ভৱিষ্যতে কোনো কাৰণতে আহোম শব্দটো মিয়াৰ সৈতে সংযোজন কৰিব নোৱাৰিব। আৰু নিৰ্বাচনৰ ফলাফলৰ পিছতে উজনি অসমত পুনৰ আৰম্ভ হ'ব মিয়াখেদা অভিযান। এই মন্তব্য চিতু বৰুৱাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ জৰুৰী খবৰ। ৰাজ্যত মজুত আছে পৰ্যাপ্ত পৰিমাণৰ ইন্ধন। কোনেও এই সন্দৰ্ভত উৰা বাতৰি নিবিয়পাব। উৰা বাতৰি বিয়পোৱাসকল পৰিব বিপদত। লগতে প্ৰয়োজনতকৈ অধিক ইন্ধন কোনেও ক্ৰয় নকৰিব। এই সন্দৰ্ভত সামাজিক মাধ্যমত কঠোৰ সকিয়নি ৰাজ্যৰ মুখ্য সচিব ৰবি কুটাৰ। অসমত হোৱা নাই ইন্ধনৰ নাটনি। অসমৰ 4 শোধনাগাৰত উৎপাদন হৈ আছে পৰ্যাপ্ত ইন্ধন। 4 শোধনাগাৰৰ উৎপাদিত 27% ইন্ধনহে অসমত ব্যৱহাৰ হয়। বাকী 73% অতিৰিক্ত ইন্ধন মজুত আছে অসমত। প্ৰতি মাহত 4টা শোধনাগাৰত উৎপাদন হয় 168,000 মেট্ৰিক টন পেট্ৰল। প্ৰতি মাহত ডিজেল উৎপাদন হয় 403,000 মেট্ৰিক টন
আৰু প্ৰতি মাহত অসমত পেট্ৰল ব্যৱহাৰ হয় 63,000 মেট্ৰিক টন 92,000 মেট্ৰিক টন ডিজেল ব্যৱহাৰ হয় অসমত সামাজিক মাধ্যমত এই কথা জনালে ৰাজ্যৰ মুখ্য সচিব ৰবি কুটাই পৰৱৰ্তী খবৰ অসমৰ ক্ৰিকেট প্ৰেমীলৈ সুখবৰ বৰ্ষাপাৰাত পুনৰ অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ 30 ছেপ্টেম্বৰত বৰ্ষাপাৰাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব ODI মেচ আৰু 2027 চনৰ 11 ফেব্ৰুৱাৰীৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব টেষ্ট মেচ পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী ৰাজ্যত পুনৰ বতৰ ল'ব কালৰূপ যিকোনো মুহূৰ্তত ৰাজ্যত পুনৰ আহিব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ আৰু এই সন্দৰ্ভত ৰাজ্যৰ 21খনকৈ জিলাত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ অসমৰ কোন কোন জিলাত কি এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক সাৱধান ৰাজ্যবাসী ৰাজ্যত পুনৰ যিকোনো সময়তে বতৰে ল'ব পাৰে কালৰূপ ৰাজ্যৰ 21খনকৈ জিলাত এই সন্দৰ্ভত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ বিগত কেইবাদিনৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত বতৰে লৈছে ৰুদ্ৰৰূপ আৰু বিগত কেইবাদিনো ধৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে প্ৰবল বৰষুণ শিলাবৃষ্টি আৰু ধুমুহা আৰু অনাগত কেইবাদিনলৈ ৰাজ্যত বতৰে কালৰূপ লোৱাৰ সম্ভাৱনা আছে এই সন্দৰ্ভত ৰাজ্যৰ 10খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট আৰু লগতে 11খন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ কোন কোন জিলাত অৰেঞ্জ এলাৰ্ট আৰু কোন কোন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই চাওঁ আহক ধুবুৰী কোকৰাঝাৰ গোৱালপাৰা চিৰাং জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট লগতে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে বৰপেটা বঙাইগাঁও বজালী বাক্সা নলবাৰী তামুলপুৰত আৰু অন্য কেইবাখনো জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে কামৰূপ দৰং ওদালগুৰি পশ্চিম কাৰ্বি আংলঙত লগতে ডিমা হাছাও কাছাৰ শ্ৰীভূমি আৰু কাৰ্বি আংলঙতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট আৰু লগতে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে হাইলাকান্দি লখিমপুৰ ধেমাজিত এই জিলাকেইখনত যিকোনো মুহূৰ্তত আহিব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ কেৱল এই জিলাকেইখনেই নহয় ৰাজ্যৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে আগন্তুক 24 ঘণ্টাত এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই পৰৱৰ্তী খবৰ মাত্ৰ 3 মিনিটত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ দেশত আৰম্ভ হ'ল LPG ATM দেশৰ কোটি কোটি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ গ্ৰাহকলৈ ভাল খবৰ কেনেকৈ ইয়াৰ পৰা সুবিধা লাভ কৰিব কেনেকৈ আপুনি LPG ATMৰ পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিব চাওঁ আহক LPG চিলিণ্ডাৰক লৈ খেলিমেলি চলি থকাৰ মাজতে সুখবৰ এইবাৰৰ পৰা LPG চিলিণ্ডাৰ বুক কৰি ডেলিভাৰীৰ বাবে অপেক্ষা কৰিব নালাগে আপুনি নিজে চিলিণ্ডাৰত ভৰাব পাৰিব গেছ কিন্তু কেনেকৈ চাওঁ আহক LPG ATMৰে ভৰাব পাৰিব গেছ দেশত আৰম্ভ হৈছে LPG ATM কেনেকৈ কাম কৰে এই ATMে চাওঁ আহক দিল্লীৰ পাৰ্শ্বৱৰ্তী এলেকাত প্ৰথম LPG ATM আৰম্ভ হৈছে গুৰগাঁৱত চহনাৰ ছেক্টৰ 22ত চেণ্ট্ৰেল পাৰ্ক ফ্লাৱাৰ ভেলীত LPG ভেণ্ডিং মেচিন আৰম্ভ হৈছে যি সম্পূৰ্ণ ATMৰ দৰে কাম কৰে ভাৰত পেট্ৰলিয়ামৰ তৰফৰ পৰা পাইলট প্ৰকল্প হিচাপে এই পৰিষেৱা আৰম্ভ কৰা হৈছে বিগত 6 মাৰ্চত এই মেচিন ইনষ্টল কৰা হৈছে এই ATMৰ পৰা চিলিণ্ডাৰত মাত্ৰ 2 পৰা 3 মিনিটতেই চিলিণ্ডাৰ ভৰাব পাৰিব দিন হওক বা ৰাতি যিকোনো সময়তে এই পৰিষেৱা পোৱা যায় অৰ্থাৎ নিশা গেছ শেষ হৈ গ'লে আৰু নোখোৱাকৈ থাকিব নালাগে দিনৰ পাছত দিন গেছৰ ডেলিভাৰী পোৱাৰ বাবে অপেক্ষা কৰিব নালাগে কোনো ফোন বুকিঙৰ প্ৰয়োজন নহয় এই LPG ATMৰ আৰু এক সুবিধা আছে ইয়াত লোহাৰ চিলিণ্ডাৰ দিয়া নহয় তাৰ সলনি ফাইবাৰেৰে তৈয়াৰ কৰা কম্পোজিট চিলিণ্ডাৰ দিয়া হয় ইয়াৰ ওজন মাত্ৰ 3 কিলোগ্ৰাম ইয়াত 14 কিলোগ্ৰাম LPG ভৰাব পাৰিব এই চিলিণ্ডাৰটো স্বচ্ছ হোৱাৰ বাবে সহজেই দেখা যায় কিমান গেছ বাকি আছে এতিয়া কথা হ'ল এই ATMৰ পৰা কেনেকৈ আপুনি গেছ ভৰাব পাৰিব প্ৰথমতে আপুনি কম্পোজিট চিলিণ্ডাৰ লৈ ATMলৈ যাওক আৰু তাৰ পিছত এইবাৰ ডিজিটেল স্ক্ৰিনত নিজৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ দিয়ক আৰু OTP ভেৰিফাই কৰাওক ইয়াৰ পাছতে চিলিণ্ডাৰত থকা বাৰকোড বা QR কোড স্কেন কৰক UPI বা ডেবিট কাৰ্ডৰ মাধ্যমেৰে ডিজিটেল পেমেণ্ট কৰক আৰু লগে লগে মেচিন
এলিজিবিলিটি চেক কৰি LPG ভৰাই দিব চিলিণ্ডাৰত আৰু সমগ্ৰ প্ৰক্ৰিয়া শেষ হ'বলৈ মাত্ৰ 2 পৰা 3 মিনিট সময় লাগিব। যদি কোনোৱে লোহাৰ চিলিণ্ডাৰৰ সলনি ফাইবাৰৰ চিলিণ্ডাৰ ল'ব খোজে তেন্তে সেয়াও এটিএমতেই কৰিব পাৰিব। এই মেচিনত 10টা চিলিণ্ডাৰৰ ষ্টক থাকে। ষ্টক 2টা চিলিণ্ডাৰলৈ নামি আহিলে অটোমেটিক কাষৰ গেছ এজেঞ্চিলৈ যায় আৰু তেওঁলোকে গেছ ৰিফিল কৰি থৈ যায়। পৰৱৰ্তী খবৰ, মহিলা চিকিৎসকক ধৰ্ষণ কৰি হত্যা আৰু সন্তানক ন্যায় দিবলৈ মাতৃয়ে খেলিব নিৰ্বাচন। দেশ জোকাৰি যোৱা আৰজিকৰ কাণ্ডৰ ভুক্তভোগীৰ মাতৃক এইবাৰ ৰাজনীতিলৈ আনিলে বিজেপিয়ে। পশ্চিমবংগ বিধানসভা নিৰ্বাচনত নামিব শিহৰণকাৰী ঘটনাৰ বলি হোৱা যুৱতী চিকিৎসকৰ মাতৃ ৰত্না দেৱনাথ। দেশ জোকাৰি যোৱা আৰজিকৰ কাণ্ডৰ ভুক্তভোগীৰ মাতৃক ৰাজনীতিলৈ আনিলে বিজেপিয়ে। দেশ জোকাৰি যোৱা ঘটনাৰ ভুক্তভোগীৰ মাতৃক নিৰ্বাচন খেলাৰ সুযোগ বিজেপিৰ। পশ্চিমবংগ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব ধৰ্ষিতা যুৱতীৰ মাতৃ। ধৰ্ষিতা চিকিৎসকৰ মাতৃ ৰত্না দেৱনাথক বিজেপিয়ে প্ৰদান কৰিলে দলীয় টিকট। পানীহাটি বিধানসভা সমষ্টিত বিজেপিৰ টিকট লাভ ৰত্না দেৱনাথৰ। পশ্চিমবংগত নিৰ্বাচনৰ বাবে প্ৰকাশিত বিজেপিৰ তৃতীয়খন তালিকাত ৰত্না দেৱনাথৰ নাম। মহিলাৰ সুৰক্ষা সুনিশ্চিত কৰাৰ সংকল্পৰে নিৰ্বাচন খেলিবলৈ লোৱাৰ কথা ঘোষণা ভুক্তভোগীৰ মাতৃৰ। উল্লেখযোগ্য যে পশ্চিমবংগত 2024 9 আগষ্টত সংঘটিত হৈছিল দেশ জোকাৰি যোৱা এই শিহৰণকাৰী ঘটনা। আৰজিকৰ মেডিকেল কলেজত সংঘটিত ঘটনাক লৈ তোলপাল লাগিছিল সমগ্ৰ দেশত। দেশ কঁপাই যোৱা ঘটনাক লৈ হাজাৰ হাজাৰ লোকে কৰিছিল প্ৰতিবাদ আৰু আৰজিকৰ কাণ্ডৰ ভুক্তভোগীৰ মাতৃক এইবাৰ ৰাজনীতিলৈ আনিলে বিজেপিয়ে।